হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি এটা 2 টিয়াৰ কেকৰ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যিসকল চেনেলটো নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু এইটো কেক মোক মাত্ৰ 2 ঘণ্টাৰ ভিতৰত এটা 2 টিয়াৰ কেকৰ অৰ্ডাৰ আহিছিলে, আৰু সেইকাৰণে মই এইটো বনাইছো প্ৰিমিক্স দি। আৰু এগলেছ কেক হয়, প্ৰিমিক্স পাউডাৰ দি কেকটো কেনেকৈ বনাব পাৰি সেয়াকে মই দেখুৱাইছো। তাৰ কাৰণে মই ললো 3 কাপ প্ৰিমিক্স, 1.5 কেজি কেক হ'ব। 3 কাপ প্ৰিমিক্স লৈছো আৰু 1/3 মই অইল লৈছো, যিটো অইল আপোনালোকে খায়, আৰু অলপ অলপকে পানী দি কেকটো বেটাৰখিনি মিক্স কৰিব। এয়া চাওক, লাহে লাহে বেটাৰখিনি মিক্স কৰি থাকিব আৰু এনেকুৱা কনচিষ্টেঞ্চি এটা পাব লাগিব আমি। এয়া টানি দিলে ৰিবন এডালৰ দৰে হৈ যোৱাকে। আৰু এটা মই 1 কেজিৰ আৰু এটা 1/2 কেজিৰ মল্ড মই অইল ব্ৰাছ কৰি ললো, আৰু 2টা মল্ডতে ধুনীয়াকৈ বেটাৰখিনি দি দিলো। আৰু এইখিনি মই যিহেতু অভেনত বেক কৰিম, 180 ডিগ্ৰীত 15 মিনিটছৰ কাৰণে মই কেক দুটা বেক কৰিম। আৰু এয়া চাওক, 180 ডিগ্ৰীত 15 মিনিটছ বেক কৰাৰ পিছত 2টা কেক মোৰ ৰেডি হৈ গ'ল। আৰু এতিয়া আমি এয়া কেকটো প্ৰিপেয়াৰ কৰিম, আইচিং কৰিম, আৰু 2টা কেক আমি ষ্টেকিং কৰিম, ডেক'ৰেশ্যন কৰিম। গোটেই কামখিনি আমি এতিয়া কৰিম। আৰু এতিয়া এটা এটাকৈ 2টা কেক মই 2টা লেয়াৰ কাট কৰি ললো। কৰি লোৱাৰ পিছত আৰু মই এটা ফ্লেভাৰ দিছো বাটাৰস্কচ, আৰু এটা দিছো ষ্ট্ৰবেৰী। আৰু সদায় দেখুৱাৰ নিচিনাকৈ মই 2টা কেকৰ আইচিং কৰি ললো। এয়া চাওক, লেয়াৰিং কৰি ললো। লেয়াৰিং কৰি লোৱাৰ পিছত আইচিং কৰি লৈছো। আৰু যিহেতু মোৰ হাতত একেবাৰে সময় কম আছিলে, আৰু সেইকাৰণে মই মাত্ৰ 15 মিনিট সময়হে ফ্ৰিজিং কৰিবলৈ পালো। আৰু আপোনালোকে ফ্ৰিজিং ভালকে কৰি ল'ব, নহলে ষ্টেকিং কৰিবলৈ অলপ দিগদাৰ হয়। আৰু এইটো এটা মই চাইডত এনেকুৱা এটা ডিজাইন উলিয়াই ললো, সেইটো হৈ গ'ল। আৰু এতিয়া আহিছো আমি এইটো 1/2 কেজিটো বনাবলৈ। এইটো যিহেতু মই ষ্ট্ৰবেৰী ফ্লেভাৰ দিছো, আৰু ষ্ট্ৰবেৰীৰ ক্ৰাছ দি দিছো। দি এয়া মই এইটো আইচিংটো কৰি আছো। যিহেতু আমি ফাৰ্ষ্টত ক্ৰাম কোটিংটো কৰি ললে ভাল হয়, সেইটো সকলোৱে জানেই। ক্ৰাম কোটিংটো আমাৰ মেণ্ডাটৰিয়ে হয়। ক্ৰাম কোটিং কৰি ললে ক্ৰামখিনি আমাৰ ক্ৰীমৰ ওপৰত লাগি নাথাকে, সৰু সৰু টুকুৰা টুকুৰা নিচিনাকে লাগি নাথাকে। আৰু এয়া চাওক, এইটো মোৰ হৈ গ'ল। আৰু 2টা কেকেই ছেম ডিজাইনত, এইটোত নহয়, ছেম ডিজাইন নহয়, ইয়াত মই অকণমান পিংক কালাৰ লগাই দিছো। আৰু পিংক কালাৰ ওপৰতো অকণমান দি দিছো, চাইডতো অলপ দি দিছিলো, জাষ্ট এটা পিংকিছ এটা কালাৰ, মানে হেৰি এটা থাকক বুলি। আৰু এয়া দি লেভেলাৰখনেদি মিলাই দিলো। মিলাই দিলত অলপ অলপ পিংক কালাৰ ভাৱ এটা আহিছে। আৰু ইমানেই ৰাখিছো মই। আৰু যিহেতু 1 কেজিটো একেবাৰে হোৱাইট ৰাখিছিলো, সেইকাৰণে মই এইটো অকণমান পিংক কালাৰ নিচিনা কৰি দিছো। আৰু ছেম তেনেকুৱাকে মই চাইডত এই ডিজাইনটো উলিয়াই দিলো। আৰু এইটো বহুত বেছি টান নহয়, পেলেট নাইফখন লৈ টাৰ্ণ টেবুলখন ঘূৰাই থাকিলে এই ডিজাইনটো ওলাই যায়। দেখিবলৈ এই ডিজাইনটো বহুত মৰম লাগিব, কিয়নো তলৰ ডিজাইনটো ছেম হ'ব, ওপৰতো ছেম হ'ব। সেইবুলি মই দুইটা মানে কেকতে এইটো ডিজাইন কৰি দিছো। তেওঁলোকে মোক কোনো ধৰণৰ কোৱা নাই যে কেকটো কেনেকুৱাকে লাগিব। জাষ্ট মোক কৈছে যে আপুনি 2 টিয়াৰ কেকৰ বাৰ্থডে কেক এটা ৰেডি কৰি দিয়ক। মাত্ৰ 2 ঘণ্টা সময় দিছিলে, আৰু মই বহুত বেছি দৌৰাদৌৰিকে কেকটো ৰেডি কৰিছিলো, কিয়নো তেওঁলোক মোৰ ৰেগুলাৰ কাষ্টমাৰে হয়, গতিকে মই মানাও কৰিব পৰা নাছিলো। আৰু এয়া চাওক, মই এটাৰ ওপৰত এটা উঠাই দিলো। কেক 2টা আমাৰ উঠাই দিয়া হৈ গ'ল। এতিয়া আমি ষ্ট্ৰ ভৰাব লাগিব। ষ্ট্ৰডাল আপোনালোকে এনেকুৱাকে বাহিৰত দি আপোনালোকে জুখি ল'ব। জুখি লোৱাৰ পিছত মই ষ্ট্ৰডাল সুমুৱাই দিলো। আৰু কিছুমানে বহুত বেছিও ভৰাই, আৰু সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা, যিমানটো আপোনালোকে আইচিং মানে ফ্ৰিজিং কৰে তাৰ ওপৰত কথা। আৰু এইটো মই সৰু সৰু কেইটামান ফুলৰ নিচিনাকে উলিয়াই দিছো চাইডত। এইটো N1 নজল দি মই কেইটামান ফুলৰ নিচিনা উলিয়াই দিছো। আৰু তলৰটো মই ছেম ডিজাইনতে কেইটামান সৰু সৰু ফুলৰ নিচিনা উলিয়াই দিছো। হোৱাইট আৰু পিংকত ৰাখিছো কম্বিনেশ্যনটো। আৰু ভাবিছো ওপৰত ৰেড ৰ'জ কেইটামান দি দিলে পিংক, হোৱাইট আৰু ৰেডত কেকটো দেখিবলৈ মৰম লাগিব। আৰু ইমানখিনিলৈকে আমাৰ কেকটো কাম হৈ গৈছিলে। আৰু এতিয়া মই ৰ'জখিনি বনাবলৈ লৈছো। আৰু ৰ'জৰ প্ৰচেছটো সকলোৱে জানেই, হ'লেও এপাহ মই দেখুৱাই দিছো। বাকীখিনি মই স্কিপ কৰি দিছো ভিডিঅ'টোত। এয়া R11 নজল দি যিহেতু আমি ৰ'জ উলিয়াও, সেইটো জানেই, ৰ'জ পিনটোত R11 নজল দি ৰ'জ উলিয়াইছো। আৰু ইয়াত মই দিছো ৰেড স্প্ৰে, যিহেতু ৰেড ৰ'জ উলিয়াইছো।
আৰু ইয়াত মই ৰেড স্প্ৰে দি দিছো, স্প্ৰে কালাৰ কৰিছো, গোটেই কেইপা ফুলতে মই স্প্ৰে কালাৰ কৰি দিছো। আৰু আমি জানোৱে যে ফুল দিয়াৰ আগত, ফুলখিনি বহুৱাৰ আগত আমি অকণমান মানে চাপৰ্ট এটা সদায় দিয়ে ল'ব লাগিব। আৰু তেনেকুৱাকে মই চাপৰ্ট এটা দি গোটেই ফুল কেইপা কাটি কাটি ইয়াত আনি বহাই দিছো। আপোনালোকে জনাবচোন যে কালাৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিছে, আপোনালোকে জনাব। আৰু লগতে ইয়াৰ লিফ নজলটোত কেইখিলামান এনেকুৱাকে গ্ৰীণ কালাৰ দি পাত কেইখিলামান উলিয়াই দিছো। আৰু দেখিবলৈ মৰম লাগিব গ্ৰীণটো দি দিলে। এয়া চাওক হৈ গ'ল। আৰু অকণমান কিনাৰত স্প্ৰিংকল কেইটামান দি দিম ভাবিছো। আৰু এইকেইপা আমাৰ লিফ হয়, কিন্তু ডিজাইনাৰ হয়, গল্ডেন হয়। এইবোৰ আপোনালোকে কেক মেটেৰিয়েলছ শ্বপত পাই যাব। আৰু কেইটামান দি দিলো মই হোৱাইট কালাৰ স্প্ৰিংকলছ, আৰু চাইডত মই কেণ্ডেলডাল লগাই দিলো। আৰু এয়া হৈ গ'ল আমাৰ কেকৰ ফাইনেল লুক। কেকটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।